हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल। सो गाइस अलग ভিডিঅ' হ'বলৈ গৈ আছে কিয়নো আজি মই এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত বিলীন হৈ এটা ভিডিঅ' বনাবলৈ আহিছোঁ যেহেতু মই আপোনালোকৰ আগত বহুত দিন ভিডিঅ' বনাব পৰা নাই আৰু মই এতিয়া আছোঁ আপোনালোকৰ আগত মোৰ লগৰ এটা হয় লগৰটো পুখুৰী সি বহুত দিনৰ পৰা কৈ আছিলে যে এনেকৈ পুখুৰী মানে হেৰি কৰা বুলি দেখুওৱা বুলি ফাইনেলি আজি সেই দিনটো আহি গ'ল আৰু একদিন মই কামলৈ গৈ আছিলোঁ কাৰণে দেখুৱাব পৰা নাই আৰু আজি কামলৈ গৈছিলোঁ যদি বেলেগ এফালে যাবলগীয়া হ'ল আৰু সেই জেগাটোৰ নাম আপোনালোকক ক'ব নোৱাৰি এইটো পাৰ্চনেল কথা আৰু মানে আপোনালোকৰ এতিয়া মই ইহঁতৰ ফিচাৰীটো দেখুৱাম আৰু আপোনালোকে এই ফিচাৰীটো কৰি মৰম চেনেহ ভাল পোৱা দি যাওক। চক ফাইনেলি আপোনালোকৰ আগত মই এতিয়া ফিচাৰীটো আপোনালোকক দেখুৱাবলৈ আহিছোঁ। এইটো চক ফিচাৰী আৰু এইফালেও এটা ফিচাৰী আছে প্ৰায় 2-3 বিঘা মানৰ বহুত মাটিৰে এটা গঠিত আমাৰ শিৱসাগৰ পুখুৰীটোতকৈ অলপ সৰু হ'ব কিন্তু তথাপিও মানে নিজৰ ইনকমৰ পইচাৰে এনেকৈ হেৰি কৰিছে ফিচাৰী খুলিছে। এইফালে আগতে মানে হেৰি আছিলে দিখৌ আছিলে আৰু এইফালে এইটো ধুনীয়া এটা ছানলাইট হৈ আছে আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত মই আৰু আমাৰ লগৰবিলাক আছে সিহঁতে কিবা গেম খেলি আছে আৰু যিহেতু এইফালেও এটা ৱাটাৰ ছাপ্লাই আছে এইটোত মই নিজেই কাম কৰা আপোনালোকে যিহেতু জানেই মই দিন হাজিৰা কৰি খাওঁ সেইটো কাৰণে মাজে মাজে ভিডিঅ' বনাওঁ মানে নিজৰ যিটো প্ৰতিভা সেই প্ৰতিভাটো আপোনালোকৰ আগত সদায় মই দেখুৱাওঁ। আৰু এইফালে আছে দিখৌ নদীখন এখন দিখৌ নদী বুলি ক'লে ভুল হ'ব কিন্তু এখন দিখৌ নদী নহয় এইখন হৈছে এৰাসতী। আগতে দিখৌ আছিলে কিন্তু বৰ্তমান দিখৌ এৰি দিলে আৰু এইফালে এটা গৰু গোহালি আছে এখন হাবি আছে। দুদিনমান মই এইফালে ছাগলী চৰাইছিলোঁ আৰু এতিয়া ক'লে যে মানুহজনে তোমালোকে ছাগলী ইয়াত নচৰাবা আমাৰ গৰু আছে আৰু এইফালে আমাৰ এজন মানে হেৰি আছে গেমাৰ আছে ফ্ৰী ফায়াৰ গেম খেলে আগতে ময়ো খেলিছিলোঁ কিন্তু ফ্ৰী ফায়াৰ গেমটো কি হৈছিলে মোৰ যিটো মোবাইল আপোনালোকৰ আগত ভিডিঅ' বনাই আছোঁ এই মোবাইলটো মানে কৰি মানে কি হ'ল মানে এদিন JCB পৰা পৰিলে আৰু JCB পৰা পৰাৰ পাছত কি হ'ল আপোনালোকে গম পাইছেনে কি হ'ল মানে হেৰি হৈ গ'ল বেয়া হৈ গ'ল আৰু লেগ মাৰে সেইটো কাৰণে লেগ মৰাৰ পাছত মই এই মোবাইলটোৱে গেম খেলিব নোৱাৰোঁ। এইভাগে মই আপোনালোকৰ হিয়ৰিকৰ দুটা ষ্টাৰ্ট আছিলোঁ যিসকলে মানে ফ্ৰী ফায়াৰ গেম খেলে তেওঁলোকে মানে হেৰি গম পায় আৰু ইয়াত ফিচাৰীত বৰ্তমান মাছ জিওৱা হৈছে আৰু আশা কৰোঁ যাতে ফিচাৰীটোৱে লাভৱান হয় আৰু নিজৰ কৰ্ম মানে নিজৰ হেৰিয়ে উপাৰ্জনৰ পথ নিজেই বাছি ল'ব লাগে নহয় জানো। আৰু মই ভাবিছিলোঁ মই বুলি কৈ আপোনালোকক দেখুৱাই আছোঁ চক মই ভাবিছিলোঁ যে মোৰ জীৱনৰ প্ৰতিটোত মানে অকল এটা কামেই কৰিম বুলি পশুপালন কৰিম বুলি মই আগতে যেতিয়া বাইদেউহঁতে মোক কৈছিলে তেতিয়া মই ভাবিছিলোঁ কিন্তু কি হ'ল যিহেতু পইচা লাগে সেইটো কাৰণে হাতত পইচা নোহোৱাৰ কাৰণে মই এটা মানে আমাৰ ওচৰতে এটা শিৱ মন্দিৰ আছে শিৱ মন্দিৰত কাম কৰিবলৈ গৈছিলোঁ কাম মানে পকা কাম কৰোঁ আৰু পকা কাম কৰাৰ পাছত মানে কি হ'ল আজি বেলেগ এটা কেছত মানে মই অলপ মানে আৰু সেই কথা নকওঁ আৰু এনেকৈ যাবলগীয়া হ'ল আৰু বাৰু যিয়ে নহওক আৰু সেইটো কাৰণে ফাইনেলি আজি মই আপোনালোকৰ আগত এনেকৈ ভিডিঅ' বনাবলৈ পাইছোঁ আৰু আশা কৰিছোঁ যাতে মই মানে আশা কৰিছোঁ আজিৰ পৰা আপোনালোকক ডেইলি ভিডিঅ' দিম আৰু আমি এটা প্লেন পাতিছোঁ যে আমি এফালে ফুৰিবলৈ যোৱা কথা আছে ক'ত যাম সেইটো পিছৰ কথা তাৰ আগতে মোৰ বাইকৰ কিছুমান কাম আছে কামকেইটা কৰি লওঁ যদি সেইকেইটা কাম কৰি সম্পূৰ্ণ হয় তেন্তে মই পৰহিলৈ আজি যিহেতু 26 তাৰিখ আৰু 28 তাৰিখ মানে আমি এফালে যোৱা কথা আছে। আজি শুভ জন্মাষ্টমী শ্ৰীকৃষ্ণৰ আজি জন্ম হৈছিলে সেই বুলি ভাবি আপোনালোকক এটা দিহানাম গাবলৈ আগবাঢ়িছোঁ। দিহানাম মানে কৃষ্ণ জন্ম কথা বুলি এনেকৈ ক'বলৈ আগবাঢ়িছোঁ। যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'বিলাক ছাপোৰ্ট কৰিব। মই প্ৰায় নামঘৰত দিছিলোঁ কি দিছিলোঁ জানেনে কৃষ্ণ উপজিলে কাৰাগাৰে মেঘে বৰষিলে ধাৰাসাৰে হাতৰে শিকলি পৰিছে সুলকি হাতৰে শিকলি পৰিছে খুলকি বসুদেৱ ওলাইছে ধীৰে ধীৰে পলুৱাই ৰাখিব কৃষ্ণ নন্দ যশোদাৰ ঘৰে। বাৰু নাজানো এনেই অকণমান হেৰিটো মাৰি লৈছোঁ এইটো কি বুলি কয় আপোনালোকৰ আগত এনেই এটা কলি গাই দিলোঁ বাৰু যিয়ে নহওক এতিয়া মোৰ লগৰটোৰ ভাগত যিহেতু ফিচাৰী আছে তাৰ মজা এখন মানে বাইক আছে বাইকখন আপোনালোকে দেখুৱাম বুলি আগবাঢ়িছোঁ আৰু বাইকখনৰ লগতে মোৰ বাইকখনো তেনেকুৱা এক্সেচাৰিজ বস্তু লগাম বুলি ভাবিছোঁ আৰু সি কৈছে যে বাইকখন দেখুওৱা কি লগালে মই নিজে নাজানো সি ক'লেহে আপোনালোকক দেখুৱাম বাৰু যিয়ে নহওক বাইকখনৰ ওচৰত পালোহি বৰ্তমান আপোনালোকক দেখুৱাই আছোঁ বাইকখন
আমাৰ হাতত ইমান পইচা নাথাকিলেও এনেকুৱা এখন বাইক ল'ব কেতিয়াও নোৱাৰোঁ। সেইবাবে লোকৰ বাইককে নিজৰ বাইক বুলি ভাবি মানে দেখুৱাবলৈ আগবাঢ়িছোঁ। কিছুমান মডিফিকেশ্যন কৰা আছে, অইন মডিফিকেশ্যন নহয় কিন্তু ৰিয়েলি যিবিলাক মডিফিকেশ্যন কৰে এনে আপোনাৰ চাইলেঞ্চাৰ কটা নাই, এইবোৰ লিগেল হয়, কিন্তু লিগেল মডিফিকেশ্যন এই ষ্টিকাৰবিলাক লগোৱা। যাওঁ আৰু ব্ৰেক মাৰিলে এইফালে এই লাইটকেইটা জ্বলি যায় এনেকৈ কৰি। এতিয়া মোৰ লগতো কৈছোঁ যে তই হেৰি কৰ, ব্ৰেক মাৰি আছ, মানে ব্ৰেক মাৰিলে এই ৰঙা নিচিনা লাইটটো পূৰা জ্বলে। চব কি মজা লাগিছে। মোৰ বাইকখনো এনেকৈ বনাম আৰু লাহে লাহে। ৱাও, মোৰ আগৰ এখন বাইক আছিলে ছুপাৰ স্প্লেণ্ডাৰ, এখনতো এনেকুৱা কিছুমান মডিফিকেশ্যন কৰিছিলোঁ। আৰু এতিয়া এই গ্লেমাৰ এখন ল'লোঁ, ভগামাল। নিজৰ বাইকখন ভগামাল বুলি ক'বলৈ লাজ লাগে, তথাপিও উপায় নাই, পৰিস্থিতিয়ে বাধ্য কৰে। ভগামালখন অকণমান মানে বেটেৰী বনাব লাগিব। ইফালে মিটাৰটো দেখুৱাই দিছোঁ, মিটাৰ ফাইনেল। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। মোৰ বাইকখন এনেকুৱা কৰিবলৈ আপোনালোকে অকণমান সাহস দিব আৰু এনেকুৱা জাষ্ট অকণমান ৰিগেলি মডিফিকেশ্যন কৰিম। আৰু এতিয়া যিহেতু আন্ধাৰ হ'ল, সোনকালে ঘৰলৈ যাওঁগৈ, যিহেতু আজি নামঘৰত জন্মাষ্টমী পালন কৰা হ'ব। আৰু জন্মাষ্টমীত অকণমান আগভাগ কৰি ভকতৰ সৈতে বিষয় বাসনা এৰি ভকতৰ সৈতে হৰিনাম জপ কৰিম। বাৰু যিয়ে নহওক, ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।